নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এই সপ্তাহৰ অতি বিশেষ ৰাশিফল মেঘ ৰাশিৰ বাবে, যিহেতু 10 পৰা 16 নৱেম্বৰ 2025লৈকে। যদি আপুনি মেঘ ৰাশি বা মেঘ ৰাশি আপোনাৰ লগ্ন হিচাপে আছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি বিশেষ হ'ব, কিয়নো এই সপ্তাহত আপোনাৰ জীৱনত বহুতো পৰিৱৰ্তন আহিব, যিয়ে আগন্তুক সপ্তাহবোৰৰ দিশ নিৰ্ধাৰণ কৰিব। গতিকে পলম নকৰি আহক আমি সপ্তাহৰ জ্যোতিষৰ যাত্ৰা আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, এই সপ্তাহটো মিশ্ৰিত হ'ব যদিও মেঘ ৰাশিৰ বাবে ফলপ্ৰসূ হ'ব। এই সপ্তাহত গ্ৰহৰ অৱস্থানে ইংগিত দিয়ে যে কিছুমান ক্ষেত্ৰত আপুনি নিজৰ আৱেগ আৰু ইগো নিয়ন্ত্ৰণ কৰিব লাগিব। যিহেতু 10 নৱেম্বৰৰ পৰা তুলা ৰাশিত বুধ ৰেট্ৰগ্ৰেড হ'ব, যিটো আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত আছে আৰু সম্পৰ্ক আৰু অংশীদাৰিত্ব ঘৰ। গতিকে এই সপ্তাহত আপোনাৰ আচৰণ, আপোনাৰ কথা বতৰা আৰু আপোনাৰ মনোভাৱৰ গুৰুত্ব অতিশয় বেছি হ'ব। আপুনি অতি আত্মবিশ্বাসী হ'ব, কিন্তু কোনো কথাত খৰখেদা বা জেদী হ'লে ক্ষতি হ'ব পাৰে। বিশেষকৈ আপোনাৰ কৰ্মক্ষেত্ৰ আৰু পাৰিবাৰিক সম্পৰ্কত আপোনাৰ সঠিক মনোভাৱ নিয়ন্ত্ৰণ কৰক। এই সময়ত ধৈৰ্য আৰু সংযম দুয়োটাৰে প্ৰয়োজন। যদি আপুনি নতুন কিবা এটা আৰম্ভ কৰিব বিচাৰিছে, তেন্তে সপ্তাহৰ মাজভাগ, ধৰি লওক 13 পৰা আপোনাৰ 15 নৱেম্বৰৰ ভিতৰত অতি শুভ হ'ব। আপোনাৰ কথাবোৰ প্ৰভাৱশালী হ'ব আৰু মানুহে আপোনাৰ ধাৰণাবোৰক গুৰুত্ব সহকাৰে ল'ব। এই সপ্তাহত আপোনাৰ শক্তি বেছি হ'ব, কিন্তু ইয়াক সঠিক দিশত আপুনি ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। সপ্তাহৰ আৰম্ভণিতে পাৰিবাৰিক বিষয়ত অলপ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। পুৰণি বিষয় এটাৰ ওপৰত আলোচনা হ'ব পাৰে, কিন্তু শান্ত মনেৰে কাম কৰিলে পৰিস্থিতি আপোনাৰ পক্ষত পৰিব। মুঠতে এই সপ্তাহটোৱে আপোনাক পৰীক্ষা কৰিব, কিন্তু ফলাফল আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক হ'ব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক প্ৰেমৰ। এতিয়া প্ৰেম আৰু সম্পৰ্কৰ কথা কওঁ, যিবোৰ এই সপ্তাহত আপোনাৰ জীৱনলৈ আটাইতকৈ সংবেদনশীল আৰু সুন্দৰ অংশ হৈ পৰিব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাই অলপ আৱেগিক আৰু শক্তিশালী হোৱাৰ প্ৰৱণতা থাকে। আপুনি হৃদয়ত অতি সৎ, কিন্তু যেতিয়া আপোনাৰ ইগো কথা আহে, তেতিয়া পৰাই আপোনাৰ আৰম্ভ হয় সম্পৰ্কৰ ফাট। এই সপ্তাহত আপুনি এইটো পৰিচালনা কৰিব লাগিব যে বুধৰ ৰেট্ৰগ্ৰেড বাবে কিছুমান ইগোৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সৰু সৰু কথা আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত তৰ্ক বা মতানৈক্য হ'ব পাৰে। লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে দুয়োৰে মেজাজ ভাল হ'লে কিছু সময় উলিয়াই কথা পতাটো ভাল হ'ব। মনত ৰাখিব, সম্পৰ্ক এটা তেতিয়াই লাভৱান হয় যেতিয়া কথাবোৰ সমাধান নহয়, কিন্তু প্ৰেমেৰে সমাধান কৰা হয়। নতুন সম্পৰ্কত থকা সকলে এই সপ্তাহত স্বচ্ছতা বজাই ৰাখিব লাগে। একো লুকুৱাই ৰখা বা আৱেগ দমন কৰাৰ ভুল নকৰিব। আপোনাৰ যিহেতু অকপটতাই আপোনাৰ শক্তি, আৰু যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সপ্তাহটোৱে বিশেষ কিবা এটা আনিব পাৰে। আপুনি হয়তো পুৰণি বন্ধুৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব পাৰে, বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। কিন্তু সম্পৰ্কত লৰালৰি নকৰিব। প্ৰথমে আনজনক বুজিবলৈ চেষ্টা কৰক। বিবাহিত দম্পতীৰ বাবে এইটো এটা সময় পুনৰ সংযোগ স্থাপনৰ। যদি কিছুদিনৰ পৰা দূৰত্ব আছে, তেন্তে আপোনাৰ হৃদয়ৰ অনুভৱবোৰ আপোনাৰ সংগীৰ সৈতে শ্বেয়াৰ কৰক। ক'ৰবাত ওলাই যাওক বা একেলগে চিনেমা চাওক। এই সপ্তাহটো মহিলাৰ বাবে অলপ আৱেগিক হ'ব, কিন্তু আপোনাৰ স্বামীৰ সহায়ত সকলো ঠিকেই হ'ব। মুঠতে এই প্ৰেমৰ সপ্তাহটো সত্য, যোগাযোগ আৰু বুজাবুজিৰে ভৰি পৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যিটো আপোনাৰ কেৰিয়াৰ। এতিয়া কেৰিয়াৰলৈ আহোঁ, যিটো এই সপ্তাহত আপোনাৰ শীৰ্ষ অগ্ৰাধিকাৰ হ'ব। এই সপ্তাহত মেঘ ৰাশিত কৰ্মক্ষেত্ৰ অলপ সাৱধান হোৱাটো প্ৰয়োজন। গ্ৰহ অৱস্থানে ইংগিত দিয়ে যে কাৰ্যালয় বা ব্যৱসায়ত এটা সৰু ভুল হ'লেও এটা ডাঙৰ বিষয় হৈ পৰিব পাৰে। বুধৰ ৰেট্ৰগ্ৰেড গতিৰ ফলত যোগাযোগৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে যিকোনো ইমেইল, দস্তাবেজ বা ক্লায়েণ্ট সম্পৰ্কীয় তথ্য প্ৰেৰণ কৰাৰ আগতে দুবাৰ পৰীক্ষা কৰক। ব্যক্তিগত খণ্ডত নিয়োজিতসকলে নিজৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে সমন্বয় বজাই ৰাখিব লাগে। এইটো দলীয় কামৰ সময়, একক অভিনয় নহয়। যদি আপুনি কোনো সভা বা প্ৰকল্পত আনৰ মতামত বিবেচনা কৰে, তেন্তে ফলাফল আপোনাৰ পক্ষত হ'ব। চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ বাবে এই সপ্তাহটো বহুত ভাল হ'ব। আপুনি মনোনিৱেশ কৰি থাকিব
আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল সোনকালে হ'ব। ব্যৱসায়ত জড়িতসকলৰ বাবে এইটো এটা মিশ্ৰিত যিহেতু আপোনাৰ সময় হ'ব আৰু নতুন চুক্তি বা অংশীদাৰিত্ব প্ৰৱেশ কৰাৰ আগতে নথিপত্ৰ ভালদৰে পঢ়ক। সপ্তাহৰ মাজভাগত ধনৰ প্ৰৱাহ হ'ব যদিও শেষত কিছু পলম হোৱাৰ সম্ভাৱনা আছে। মাৰ্কেটিং, চেলছ বা মিডিয়াত থকাসকলে এই সপ্তাহত নিজৰ কথাবোৰ সাৱধানে ব্যৱহাৰ কৰা উচিত। স্বাস্থ্যসেৱা, শিক্ষা বা প্ৰযুক্তিৰ ক্ষেত্ৰত এই সময়ে অগ্ৰগতিৰ ইংগিত দিয়ে। নতুন ক্লায়েণ্ট বা প্ৰমোশ্যন সম্ভৱ। সামৰণি কৰিবলৈ গ'লে ধৈৰ্য আৰু দলীয় কাম এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব। প্ৰিয় দৰ্শক, এতিয়া আমি আহোঁ টকাৰ কথা কওঁ, যিটো নেকি এই সময়ত আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। এই সপ্তাহটো আৰ্থিকভাৱে স্বাভাৱিকতকৈ ভাল হ'ব। আয়ৰ নতুন উৎস মুকলি হ'ব, কিন্তু খৰচো বৃদ্ধি পাব পাৰে। সেয়ে ভাৰসাম্য বজাই ৰাখিব লাগে। কিছুমান পুৰণি ঋণ বা আবদ্ধ হৈ থকা ধন সপ্তাহৰ আৰম্ভণিতে আদায় হ'ব পাৰে। বিনিয়োগ পৰিকল্পনাত বিনিয়োগ কৰাসকলে 12 নৱেম্বৰৰ পৰা 15 নৱেম্বৰৰ ভিতৰত ভাল ৰিটাৰ্ণ দেখিব পাৰে। কিন্তু বুধ গ্ৰহ ৰেট্ৰগ্ৰেড হোৱাৰ বাবে ষ্টক মাৰ্কেট জল্পনা কল্পনা বা শ্বৰ্টকাট এৰাই চলি ধন ঘটাৰ ব্যৱস্থা কৰক। এই সময়ত সুস্থিৰ আৰু চিন্তাশীল বিনিয়োগৰ সময়। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ এই সপ্তাহত অতি সহায়ক বুলি প্ৰমাণিত হ'ব। যদি আপুনি সম্পত্তি বা বাহন কিনাৰ কথা ভাবিছে, তেন্তে সপ্তাহৰ মাজভাগ শুভ হ'ব। ব্যৱসায়ত জড়িতসকলৰ বাবে এইটো সময় ধন সংগ্ৰহৰ আৰু ঋণ পৰিশোধ কৰাৰ বাবে নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ সময়। সপ্তাহৰ শেষত কোনো ধৰ্মীয় কাম বা দান বৰঙণিত ধন বিনিয়োগ কৰিলে মানসিক শান্তি আহিব আৰু গ্ৰহসমূহে শুভ ফল কঢ়িয়াই আনিব। সামগ্ৰিকভাৱে এই সপ্তাহটো আৰ্থিক দৃষ্টিকোণৰ পৰা অৰ্জন কৰা আৰু সঞ্চয় নীতি গ্ৰহণ কৰাৰ সময়। প্ৰিয় দৰ্শক, এতিয়া আমি জানো যে আজি আহক আমি এতিয়া স্বাস্থ্যৰ কথা কওঁ, কাৰণ স্বাস্থ্য হৈছে প্ৰকৃত সম্পদ। এই সপ্তাহত মেষ ৰাশিৰ যিসকল আমাৰ জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে স্বাভাৱিক স্বাস্থ্য অনুভৱ কৰিব, কিন্তু ভাগৰ আৰু মানসিক চাপে আপোনাক আমনি কৰিব পাৰে। গ্ৰহৰ অৱস্থানে ইংগিত দিয়ে যে আপুনি অতিমাত্ৰা চিন্তা কৰি আছে বা কৰ্মৰ হেঁচাত পৰিছে। এনে পৰিস্থিতিত প্ৰতিদিনে নিজৰ বাবে কিছু সময় উলিওৱাটো জৰুৰী। ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত আপুনি যোগ ধ্যান কৰক। ইয়াৰ ফলত আপোনাৰ শক্তি সুষম হৈ থাকিব। যদি আপুনি জিমলৈ যদি আপুনি যায় তেন্তে ব্যায়াম কৰে, তেন্তে অতিমাত্ৰ পৰিশ্ৰমৰ পৰা বিৰত থাকক। এই সপ্তাহত মহিলাসকলে মূৰৰ বিষ, মাইগ্ৰেইন বা পিৰিয়ডৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। শিশুৱে খেলা ধূলা কৰা সময়ত সাৱধান অৱলম্বন কৰিব লাগে। আৰু ডায়েবেটিছ বা উচ্চ ৰক্তচাপ যিসকলৰ আছে, তেখেতসকলৰ বাবে এই সময় খাদ্য নিয়ন্ত্ৰণৰ। যদি আপুনি ভ্ৰমণ কৰি আছে, বিশেষকৈ পাহাৰীয়া ষ্টেচন বা ঠাণ্ডা ঠাইলৈ, তেন্তে নিশ্চয়কৈ গৰম কাপোৰ আৰু স্বাস্থ্যকৰ খাদ্য লৈ আহিব। সামগ্ৰিকভাৱে এই সপ্তাহে সুস্বাস্থ্য আৰু মানসিক ভাৰসাম্য বজাই ৰখাৰ ইংগিত দিয়ে। প্ৰিয় দৰ্শক, এতিয়া আমি গ্ৰহৰ অৱস্থান আৰু জ্যোতিষৰ বিশ্লেষণ আমি যদি চাওঁ, এতিয়া এই সপ্তাহৰ গ্ৰহবোৰৰ বিষয়ে আলোচনা কৰা যাওক, যিবোৰ আপোনাৰ ভাগ্যৰ দিশ নিৰ্ধাৰণ কৰি আছে। আপোনাৰ ৰাশিৰ শাসক মংগল বৰ্তমান 5ম স্থানত আছে, প্ৰজ্ঞা, প্ৰেম আৰু সৃষ্টিশীলতাৰ ঘৰ। গতিকে আপোনাৰ চিন্তাধাৰা ইতিবাচক হৈ থাকিব আৰু যিকোনো সৃষ্টিশীল কামত নিয়োজিত হ'লে আপুনি উৎকৃষ্ট ফলাফল দেখিব। বুধ 7ম স্থানত পশ্চাদগামী সম্পৰ্ক আৰু অংশীদাৰিত্বত সাৱধানতাৰ প্ৰয়োজন। ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, গতিকে যোগাযোগ আৰু ধৈৰ্য বজাই ৰাখক। শুক্ৰই 11ম স্থানত শুভ ফল দি আছে আৰু ইয়াৰ অৰ্থ হ'ল বন্ধু বান্ধৱীৰ পৰা সহযোগিতা আৰু আৰ্থিক লাভৰ সুযোগ থাকিব। বন্ধু বা পুৰণি গ্ৰাহকৰ পৰা আপুনি লাভৱান হ'ব পাৰে। শনি আপোনাৰ ৰাশিফলৰ 11ম স্থানত আছে আৰু এইটো আপোনাৰ বাবে দীৰ্ঘম্যাদী উপকাৰ সময়। এতিয়া আপুনি যি কঠোৰ পৰিশ্ৰম কৰিছে, সেইটোৱে অহা 2 মাহত আকৰ্ষণীয় ফলাফল দিব। সামগ্ৰিকভাৱে গ্ৰহৰ অৱস্থানসমূহে কয় যে যদি আপুনি আপোনাৰ কথা আৰু আৱেগ নিয়ন্ত্ৰণ কৰে, তেন্তে এই সপ্তাহে আপোনাৰ বাবে কেৰিয়াৰ আৰু সম্পৰ্ক দুয়োটাতে সফলতাৰ পথ মুকলি কৰিব। শুভ দিন, ৰং আৰু প্ৰতিকাৰ যদি আমি চাওঁ, শুভ দিন মংগল আৰু শুকুৰবাৰ, আৰু শুভ ৰং যদি চোৱা হয় ৰঙা আৰু গোলাপী। শুভ সংখ্যা 3 আৰু 9। প্ৰতিকাৰ যদি আমি চাওঁ, মংগলবাৰে আপুনি ভগৱান হনুমানক গুড় আৰু আপুনি বুট দালি বা বুনিয়া লাডু আপুনি আগবঢ়াব পাৰে। ওম মংগলায় মন্ত্ৰ আপুনি যি এখন 8 বাৰ জপ কৰক। কোনো দুখীয়া মানুহক আপুনি ৰঙা কাপোৰ বা ৰঙা ফল আপুনি দান কৰক। জীৱনত খং আৰু খৰখেদা কমাবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক,
এই সপ্তাহে আপোনালোকক এটা ডাঙৰ বাৰ্তা দিছে। যদি আপুনি আপোনাৰ চিন্তা আৰু কৰ্মত ভাৰসাম্য ৰক্ষা কৰে তেন্তে এই সপ্তাহটো আপোনাৰ বাবে অত্যন্ত উৎপাদনশীল বুলি প্ৰমাণিত হ'ব। প্ৰেমত সহজ হওক, কামত ইগ' আঁতৰাই ৰাখক, টকাৰ বুদ্ধিমান সিদ্ধান্ত লওক আৰু নিজৰ স্বাস্থ্যৰ বাবে নিজৰ কিছু যত্ন লওক। মনত ৰাখিব, কেৱল কৰ্মই আপোনাৰ ৰাশিফল সলনি কৰিব পাৰে আৰু ইতিবাচক চিন্তাইহে আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। গতিকে হাঁহি থাকিব, কঠোৰ পৰিশ্ৰম কৰি যাওক আৰু আগন্তুক সপ্তাহটোক আপোনাৰ সফলতাৰ নতুন অধ্যায় হিচাপে গঢ়ি তোলক। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।